নমস্কাৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছো সন্ধিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা হৈছে মৌলানা বদৰুদ্দিন আজমলে কয় যে নৰেন্দ্ৰ মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা অত্যাচাৰৰ বাবে মই হাৰিছো নিৰ্বাচনৰ কাৰণ এবাৰ ব্যাখ্যা কৰিছে খুদ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কয় যে মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা যে অত্যাচাৰ সেই অত্যাচাৰৰ বাবে মই হাৰিলো মোদীয়ে 10 বছৰে সংখ্যালঘুক অত্যাচাৰ কৰিছে মন্তব্য বদৰুদ্দিন আজমলৰ কিমানেই নহয় মই ৰকিবুল বা কংগ্ৰেছৰ যাদুত হৰা নাই বুলি মন্তব্য বদৰুদ্দিন আজমল বানপীড়িতৰ অঞ্চলত উপস্থিত হৈ আজমলৰ তৰফৰ পৰা এনে ধৰণৰ মন্তব্য কৰা হৈছে দুবুৰীত বন্যাৰ্তৰ কাষত থিয় হৈছে বদৰুদ্দিন আজমল তাৰ মাজতেই এনে ধৰণে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে নামত খুই গৈয়ে বদৰুদ্দিনৰ আজমলৰ দুবুৰী বিভিন্ন স্থান পৰিদৰ্শন কৰি আজমলে এনে ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে নৰেন্দ্ৰ মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা যে অত্যাচাৰ সেই অত্যাচাৰৰ বাবে হাৰিছে এআইইউডিএফ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ গৌৰৱ গগৈয়ে কয় যে আমি বিৰোধী হলেও চৰকাৰৰ শত্ৰু নহয় গৌৰৱ গগৈৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে যে আমি বিৰোধী হলেও আমি চৰকাৰৰ শত্ৰু নহয় এই মন্তব্য গৌৰৱৰ বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি ভয় আৰু শংকাৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য গৌৰৱ গগৈ হিন্দু ধৰ্মৰ আবেগ দেখুৱাই ভোট খুজিলে সমাজে গ্ৰহণ নকৰে এই মন্তব্য গৌৰৱ গগৈ এনে ধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে অসমৰ বানপানীৰ বাবে পেকেজ নালাগে আঁচনি দিয়ক চৰকাৰে নিজেই পেপাৰ লিক কৰে আৰু নিজেই ফলাফলত বিসংগতিৰ সৃষ্টি কৰে এনেধৰণে খুৰদাৰ সমালোচনা কৰিছে এই চৰকাৰক নৰেন্দ্ৰ মোদী চৰকাৰখনক এইদৰে খুৰদাৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সিবিআই ইডিক নিজৰ ৰাজনীতিৰ অংশ হিচাপে ব্যৱহাৰ কৰে বিজেপিয়ে কোনো অপৰাধীত বিজেপিত যোগদান কৰিলে গোচৰ নোহোৱা হৈ যায় কোনো অপৰাধী বিজেপিত যোগদান কৰিলে গোচৰ নোহোৱা হৈ যায় সংসদৰ গুৰু দায়িত্ব গ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কেইবাটাও মন্তব্য কৰিছে আজিৰ সন্ধিয়া পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে অখিল গগৈয়ে আজি কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমান মানুহক কেতিয়াও ভূমিপট্টা নিদিয়ে বিস্ফোৰক মন্তব্য কৰিছে এবাৰ অখিল গগৈয়ে কেৱল কিমানেই নহয় অখিল গগৈয়ে আন কেতবোৰ মন্তব্য কৰিছে প্ৰথম মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমান মানুহক কেতিয়াও ভূমিপট্টা নিদিয়ে বসুন্ধৰা আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডিসি আৰু এছডিসি সকলক কঠোৰ নিৰ্দেশ দিছে অসমৰ কোনো ঠাইতে মুছলমান মানুহে মাটিত পট্টা নাপায় বুলি মন্তব্য অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খিলঞ্জীয়া মুছলমান মানুহকো মাটিৰ পট্টা দিব বিচৰা নাই এখন সাম্প্ৰদায়িক চৰকাৰ আমি সকলোৱে এইখন চৰকাৰক শেষ কৰিব লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে বিজেপি চৰকাৰক 2026ত আমি পৰাস্ত কৰিব লাগিব সকলোৱে উফৰাই পঠিয়াব লাগিব বুলি মন্তব্য অখিল গগৈ কেৱল কিমানেই নহয় সকলো বৈধ ভাৰতীয় অসমত শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাবই লাগিব বুলি মন্তব্য অখিল গগৈ এইদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক চুৰদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ ৰকিবুল হুছেইনৰ তৰফৰ পৰা কোৱা হৈছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক উদ্দেশ্য কৰি ৰকিবুলে কয় যে ডুপ্লিকেট বিজেপিৰ অত্যাচাৰ চলিছে এইখন অসম মুলুকতে এবাৰ বিজেপিয়ে হেনো অত্যাচাৰ কৰিছে কেৱল অত্যাচাৰৰ নহয় বিজেপিয়ে শাসনৰ নামত শোষণ কৰিছে বুলি মন্তব্য ৰকিবুল হুছেইন আমি জনাই আছো এটা বিশেষ খবৰ ডুপ্লিকেট বিজেপিৰ অত্যাচাৰ চলিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ অত্যাচাৰ কহিব নোৱাৰি কংগ্ৰেছলৈ ঢাপলি মিলিছে একাংশ নেতা কৰ্মীয়ে কংগ্ৰেছলৈ আহিব বিচৰাসকল চালিজাৰি আমি লম কিয়নো দল এৰি যিসকল কংগ্ৰেছলৈ আহাৰ কুচকাৱাজ চলাইছে তাক উদ্দেশ্য কৰি এইদৰে ৰকিবুল হুছেইনৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে যিসকলে কংগ্ৰেছক লেং মাৰি অন্যান্য দললৈ গৈছিল সেই সকলে পুনৰ যদি
কংগ্ৰেছলৈ আহিবলৈ চেষ্টা কৰিছে তেন্তে সম্পূৰ্ণ দুৱাৰ বন্ধ থাকিব বুলি আন এটা বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আমি পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো, যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ থাকিব বুলি মন্তব্য সাংসদ গৌৰৱ গগৈ। যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ। আমি জনাই আছো এটা বিশেষ খবৰ, বেয়া দিনত যিসকলে কংগ্ৰেছ এৰি গুচি গৈছিল সেইসকলক পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাটো মই নিবিচাৰো বুলি মন্তব্য গৌৰৱ গগৈ। সুবিধাবাদী একাংশ নেতা একাংশ কংগ্ৰেছলৈ পুনৰ ঘূৰি অহাটো নিবিচাৰে একাংশ কংগ্ৰেছীয়ে। তৃণমূল কৰ্মীয়ে নিবিচৰা নেতা ঘূৰি অহাত মোৰ আপত্তি থাকিব। কৰ্মীয়ে নিবিচৰা কোনো নেতা কংগ্ৰেছ দললৈ আদৰণি জনোৱা নহ'ব। মই কৰ্মীসকলৰ লগত থাকিম বুলি মন্তব্য গৌৰৱ গগৈ। তেওঁলোকে যি বিচাৰে সেয়া মোৰ সিদ্ধান্ত হ'ব মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ইফালে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এক প্ৰত্যাহ্বানমূলক পৰীক্ষা হ'ব। কেৱল সিমানেই নহয়, নাথাকিব কোনো ধৰণৰ নিগেটিভ মাৰ্কিং। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। আপুনি যদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পৰীক্ষাৰ কাৰণে আপুনি প্ৰস্তুতি চলাই আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। খবৰটো যিমান পাৰে শ্বেয়াৰ কৰিব, কিয়নো এইবাৰ ADRE পৰীক্ষাক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতকৈ এইবাৰ বেলেগ নিয়মত অনুষ্ঠিত হ'ব পৰীক্ষা। প্ৰত্যাহ্বানমূলক পৰীক্ষা অনুষ্ঠিত কৰিব এইবাৰ অসম চৰকাৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ কেতবোৰ ডাঙৰ মন্তব্য। পূৰ্বতকৈ এইবাৰ অতি প্ৰত্যাহ্বানমূলক হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। ভুল উত্তৰৰ বাবে থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা। এইবাৰ 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। অসমত আজিলৈকে একেলগে 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা নাই বুলি মন্তব্য অসম চৰকাৰৰ। 9500টা পদৰ বাবে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু 11 লাখ লোকে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি ইতিমধ্যে প্ৰকাশ পাইছে। ADRE পৰীক্ষাক লৈ এইদৰে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰটো হৈছে কা আন্দোলনৰ অসত্যৰ ওপৰত আছিল বুলি আজি কাক লৈ মন্তব্য কৰিছে চৰকাৰে। এতিয়ালৈকে 8 জনেহে আবেদন কৰিছে। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰ অধীনত অসমত নাগৰিকত্বৰ বাবে 8 জনৰ আবেদন। এতিয়ালৈ ইয়াৰে 2 জনহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰক আৰু আবেদন দাখিল কৰিবলৈ অস্বীকাৰ কৰিছে হিন্দু বঙালীসকলে।